হেরাম লতার হান ভিত কত গভ্বরে পরয় উদাসে মুখে ধরি আখি কত কামহরয় হিরাম কত বেলি গন্ধর্ব নগর দেখিয়া পুতা কপাইবে লাগিয়া আকুল করেহিয়া কত বেলি আধা মুন্দায় গনি গুলিয়া উভৈগ বুদ্ধি করি হিত পুরয় খেদিয়া হিরাম মূর ধন জনয়িতু পুষ্করি নিয়ালি ওয়েহি বুলি কত খনে করয় ফটালি এরাম কত বেলি বা মণ্ডালি দেখি ধূম্র সময় অধূলি হই চকু ঢাকে এক না কলয় জিলি কনে দেখি রাও কর্ণে মাত্র শুনে যে নজর উঠে মহা দুঃখ লাগে মনে রাম পেঞ্চার কতুর বাণী শুনি খরন্দতে ও বিপরীত দুখ আখি লাগয় মনতে হেরামে কবৃক্ষ আছে কাক তুণ্ড নামজার ও ছায়া লইলে পাপ ফল খাইবে খোঁজিয়া মরিচিকা বলো কাক উজল মানি মনে মুখে দিয়া পুরয় কত পরমজতনে রাম কত বেলি জলহীন গর্তত পরই ওয়াওরে আওরে বস্তু কারিয়া কত বেলি বনাগ্নিক হাবতী ধরিয়া ও যক্ষে নষ্ট করে প্রাণ থাকয় পরিয়া কত ধনকার হীনেই পায়া বলবন্তে ও মূর্ছা গইয়া থাকে কত পরিয়রণ্যতে হিরাম কতবার উঠিবা চাওয় পর্বতে ও প্রথমে কন্তকে আখি বিন্ধয় পাৱতে একমতে পৰ্বতত উঠিবে নোৱাৰি বিষাদে থাকয় কত মনে দুখ পুরি এরাম ক্ষুধার পীড়াত কত হরিরদ হয় উভার্য পুত্র সমস্তক নিহে খঙ্গয়
কতয় জগরা গিলে মরিয়া থাকয় ওই হিমতে নানা দুখ পুঞ্জিয়া পুরয় ঘনয় অন্ধকূপে পরিচক্ষু কপুতয় উতাক ক্ষুদ্র হর্পে ডঙ্কি মারে আতি ক্ষয় ইরাম কতয়রণ্যত মধুবাস বিচাহাৰয় উতাৰ মাখি বেৰি খাৱে পাৱে মহা ভয় যদিব মানি কজিনী কুমধু উয়ানে কাৰি লব তাক খাইবা কৃষ্ণ আমাৰ এই মূল কথাখিনি ভাগৱতে আমাক উপদেশ দিছে আৰু কৈছে যে আমি এই সংসাৰত বাণিজ্য কৰিব আহিছোঁ, হয়নে প্ৰভু ভক্ত? আমি বাণিজ্য কৰিব আহিছোঁ, বিষয় বাণিজ্য আৰু এই বাণিজ্যখন তুলনা দি বণিজাৰুবোৰে বেহে বেপাৰত যেনেকৈ ইখন দেশৰ পৰা সিখন দেশলৈকে সিখন গাঁৱলৈকে বাণিজ্য কৰিব যায়। কিহৰ কাৰণে? ধনৰ কাৰণে বাণিজ্য কৰিব যেতিয়া যায় তেতিয়া কেতিয়াবা লাভ হয়, কেতিয়াবা ক্ষতি হয়, কেতিয়াবা প্ৰাণৰো ক্ষতি হয়। গতিকে এই বণিজ কৰা বণিজাৰুজনৰ তুলনা দি দেখাইছে বণিজ কৰিব যায় আন দেশ এখনত সোমাই পৰিল, ইপিনে ঘৰত আহি এই ছয় চোৰে গোটাই লুটি পুটি লৈ গেল, ঘৰতো মানে উদাং কৰিল। এতিয়া এই ছয় চোৰৰ তুলনা দিছে, এই ছয় ৰিপুৰ তুলনা দিছে। ছয় ৰিপুৱে কি কৰিছে? কাম ক্ৰোধ লোভ মোহ মদ মৎসাৰ্য এই ছয় ৰিপুৱে আনপিনে ঘৰৰ গোটাই চুৰ কৰি নিছে। আৰু আনপিনে মন বেপাৰীয়ে বাণিজ্য কৰিব যায়, কেতিয়া মানে গন্ধৰ্ব ৰাজ্যত পৰছে, গন্ধৰ্ব ৰাজ্যত মানে যাই বহুত কিবা কিবি পোৱা বুলি ভাবছে। গন্ধৰ্বীসকলে মানে বিভিন্ন কি কৰিছে, তাৰ পৰা যাই মথন কি কৰিছে, দাবাগ্নি বনৰ মাজত সুৰগিছে। দাবাগ্নি বনৰ পৰা ওলাই আহি সিবাৰ মৰিচিকাত মানে পানী পিয়াহ লাগিছে, মৰিচিকাত দিছে। এইটো বুজাইছে আমাক বিষয় বনৰ মাজত সোমাই আমি এই দাবাগ্নি বনৰ পুৰা জুইৰ মাজত সদায় পীড়িত হৈ আছোঁ। আৰু মৰিচিকাত অৰ্থাৎ য'ত পানী নাই বালিৰ, তাত আমি পানী বিচাৰিছোঁ। অৰ্থাৎ এই যে বাণিজ্য কৰিব আহিছোঁ, আমি কি বাণিজ্য কৰিব আহিছিলোঁ? হৰিনামৰ বাণিজ্য বেপাৰখনহে কৰাৰ কাৰণে পৃথিৱীত আমাক পঠাইছে হৰিয়ে। আৰু এই হৰিনামৰ বাণিজ্য বেপাৰখনৰ জৰিয়তে ধৰ্ম অৰ্থ কাম মোক্ষ এই সমস্তক মানে অৰ্থ লৈ এইখিনি অৰ্জন কৰি ইহলোকৰ পৰা পৰলোকলৈকে যাবৰ কাৰণে এই বাণিজ্য কৰাৰ কাৰণে এই ভৱসাগৰত পঠাই দিছে হৰিয়ে। কিন্তু এই বাণিজ্যখন বুজি নাপাই আমি বিষয়ৰ বাণিজ্যখন, যিটো নেকি অবস্তুকে বস্তু জ্ঞান কৰি কোনো বস্তু লগত নাযায়, মায়াত মজি আমি অবস্তুকে বস্তু জ্ঞান কৰি আমি বহু আশাবাদী হৈ স্বৰ্গ সুখ কামনা কৰি বিষয়ত মানে আশা আকাংক্ষাৰ সংকল্পৰ জৰিয়তে বাণিজ্যখন চলাই থাকোঁ। তাতে মানে তুলনা দিছে, এই মৌ খাব গৈছিল, মৌ খাব যাত মৌ বিচাৰি যেতিয়া মৌৱে ঠিকছে খালে, আমিও বিষয়ৰ মৌ খাব যায় আমাক উল্টি খাইছে। এইবিলাক মানে বহিৰ্মুখী জাগতিক জগতৰ মাজত বেপাৰ যিখান আমি চলাই আছোঁ, এইখান বেপাৰখানৰ কথা কৈ আছে। কিন্তু আচলতে আমি বেপাৰ কৰিব আহিছোঁ হৰিৰ কথা মতে, হৰিনামৰ বেপাৰ, এইখান বেপাৰ কৰিব দিছে কৃষ্ণ। এই
আমাৰ মোৰ ঘৰতো ভাই বইনী দাদা আত্মীয় স্বজন জীৱ জন্তু বহুত আছে মোৰ ঘৰখনৰ কেনেকৈ 6টা ৰিপুৱে মানে দমন হেৰি কৰিলে চুৰ কৰি ও আপনার ঘরখনৰ অঁ আপনার ঘর এতিয়া তাৰমানে মোৰ ঘৰখন বুজা নাই আপনি কৈছে যে মোৰ গৃহত ভাই বন্ধু আত্মীয় স্বজন পুত্ৰ ভাৰ্যা আছে মই যদিও বাণিজ্যত গুচি গৈছোঁ মোৰতো আত্মীয় স্বজনবিলাক আছে এই কথাটো আপুনি কৈছে ঘৰখনো হে মোৰ ঘৰখন ঘৰখনো আছে ঘৰখনত আছে জাহা ঘৰখনত আছে গতিকে এইখন ঘৰত এই মনে ভাবিছে এইখন ঘৰ মোৰ আৰু মোৰ আত্মীয় স্বজন কোনবিলাক যে এই ৰিপুবিলাক কিন্তু ৰিপুবিলাক আত্মীয় স্বজনে চুৰ কৰে আত্মীয় স্বজনে চুৰ কৰে চাব এতিয়া আমাৰ বাহিৰা জগতখনতো বেলেগতকৈ আমাৰ আত্মীয় স্বজনৰ মাজত বেছিকৈ লাগে চাবচোন আত্মীয়ৰ মাজত কণ্ডলবিলাক বেছিকৈ লাগে অভিমানবিলাক বেছিকৈ হয় তদ্ৰূপ আমাৰ এই দেহ নামৰ শৰীৰটো এই ঘৰখনত কণ্ডলটো আত্মীয়ৰ মাজত বেছিকৈ লাগে আৰু এই আত্মীয়ৰ মাজত লাগছিল ক'ত কুৰু পাণ্ডৱৰ ৰণখন ক'ত লাগছিল আত্মীয়ৰ মাজতে নালাগছিল আত্মীয়ৰ মাজত লাগিল কিহৰ কাৰণে অন্ধ ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে কেৱল মানে বেজীৰ সমানো নিদিয়ে তাৰ মানে কি বুজাইছে আত্মগৌৰৱৰ জৰিয়তে এই আত্মীয় যিটো ধৰ্মৰ যিখিনি কৰিব লগা দিব লগা ধৰ্মৰ কৰ্তব্যখিনি এইখিনিত কেতিয়াও আমি যথোচিত মানে মূল্যাংকনটো আমি দিব নিবিচাৰোঁ অধৰ্মত অনীতিত লোভ মোহত কামনা বাসনাত দুৰ্যোধনৰ লেখীয়া আমি তাতে বেছি ফলীয়া হৈ থাকোঁ তাৰ কাৰণে যে আমাৰ গৃহৰ চুৰ গৃহতে হৈ আছে গতিকে মনে চিনিব পৰা নাই কিন্তু মনে যেতিয়া নেকি গম পালোঁ মোৰ যোৰ গৃহৰ বস্তুবিলাক মোৰ ভাগী বন্ধুবিলাকে অৰ্থাৎ ৰিপুবিলাকে মানে চুৰ কৰিল আখৰিক জ্ঞানত থাকি এইবিলাক চুৰ কৰিল কিন্তু মনে বুজি নাপাল তেতিয়া মনে এতিয়া বুজি পাব লাগিব যে মই আচলতে আত্মাৰ আশ্ৰয় লৈ বুদ্ধিৰ আশ্ৰয় লৈ পৰমাত্মাৰ সান্নিধ্যত মই এইখন বেপাৰ কৰিলে তেতিয়া মোৰ এই ৰিপু বন্ধু বান্ধৱসকল তেতিয়া যথোচিত মাৰ্গত চলিলে কিন্তু এতিয়া মই তেওঁলোকক মইয়ে লাই দিছোঁ এই বেপাৰখন আমাৰ ইয়াতে ভাগৱতে বুজাইছে গতিকে আমাৰ চুৰটো আমিয়ে কৰিছোঁ আপোনাৰ যিটো অনিষ্ট আপুনিয়ে কৰিছোঁ নিজে কৰিছোঁ এইকাৰণে কৈছে মাধৱদেৱ গুৰুজনাই যে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাক তৰে গতিকে হৰিক ভজিলে নিজক তৰিব হৰিক নভজিলে মৰিব গতিকে এই বাণিজ্য বেপাৰখন আমাক দেখাইছে আমি বিষয়ৰ বাণিজ্য কৰি আছোঁ এইখন বাণিজ্য অশাশ্বত আচল বাণিজ্য হ'লে তেওঁৰ নামৰ বাণিজ্য কৃষ্ণ এইখিনিকে দেখাই আছে খুৰা তাতে যে আৰু এই মৰিচিকাত যে সেই সৰ্পই দংখিলে আৰু লগতে কণ্টকৰ কাইটে বিন্ধিলে এইবিলাক মানে পাই আছে মৰিচিকাত পানী বিচৰি পাই আছো সৰ্পই যে দংখিলে আৰু সৰ্প মানে কি মই চকু মানে পৰি আছো তাতে মোক মানে সৰ্পই আৰু কিয় দংখিল আৰু কণ্টকৰ কাইটে কিয় বিন্ধিলে এইটো আৰু কি এই কণ্টক বুলি কোৱাতে আৰু সৰ্প আমি আনপিনে মৰিচিকাত যে পানী নাই এই কথাখিনি তাত মানে কণ্টক থাকে মৰিচিকাত সৰ্প থাকে বিভিন্ন মানে বিপদজনক কথাবিলাক থাকে এই বিপদজনক কথাবিলাকত বিপদজনক ঠাইবিলাকত মনে কিয় গ'ল মনৰ যেতিয়া নেকি বিচাৰ নাথাকিল আত্মবিচাৰ নাথাকিল স্থান সম্পৰ্কে জ্ঞাত নহ'ল অৰ্থাৎ এই যে ৰহুবনে যে ডলাখন বৈ আছে এই বিচাৰতা নহ'ল অৰ্থাৎ মনে যে নাজানিল যে এই ৰথখান বা এই ডলাখান যে চলি আছে কাৰ কৃপাত এইটা নাজানিল এইখান মোৰে ঘৰ মোৰে দেহা ইটা ময়ে কৈ আছোঁ এই তাৰ কাৰণে মৰিচিকাত গেল যোৱাত মানে তাততো আৰু এই সৰ্প ভংগ মানে এই কণ্ঠ এইবিলাক আছে এইবিলাকে বিন্ধিলে তাৰ কষ্ট পাবই সেইটোত আছে এইবিলাক গতিকে বিষয়ৰ মাজত জাগতিক জগতখনত
আশা আকাংক্ষাৰ মাজত এই মৰিচিকাৰ মাজত এইবিলাক আছেই এইবিলাকে বিন্ধিব আৰু দংশন কৰিব গতিকে যদি আমি তাত বেহা বেপাৰৰ কাৰণে ঘূৰি যাই মথন পৰছোঁ তেতিয়াহ'লে সেই বিষতে প্ৰাণো গুচি যাব প্ৰভু প্ৰাণ গুচি যাব অৰ্থাৎ আমাক যেতিয়া বেপাৰ কৰিব ক'ৰবাত দিছে হা। সেই বেপাৰ কৰা আমি সেই বেপাৰটা সেই বেপাৰখিনি আমাৰ হোৱা নাই আমি বেলেগ বেপাৰে বেলেগ বেপাৰ কৰি আছো বেপাৰ কৰাৰ বিনিময়ত বিষয়ৰ খাদ্য বেপাৰ। বিনিময় আছে মৰিচিকা কিবা কিবি বহুত হৈ সমস্যাৰ আছে সন্মুখীন হ'ব গতিকে লাগে। কি বেলেগ বেপাৰ কৰিব লাগছো ইফালে সৰ্পই ৰন্ধিব লাগছে জন মায়া মায়া মায়াত পশু কথা গিলাই মহিলা বেপাৰ কৰি